নমস্কাৰ সকলোলৈকে আজি ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনালো। আজি ভিডিঅ'টো সিন্ধু উপত্যকাৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে। প্ৰথম প্ৰশ্নটো লোৱা হৈছে সিন্ধু উপত্যকাৰ খনন কাৰ্য প্ৰথমে ক'ত আৰম্ভ হৈছিল? অপচন দিয়া আছে হৰপ্পা, মহেঞ্জোদাৰো, চানহুদাৰো আৰু ৰূপাৰ। শুদ্ধ অপচনটো আপোনালোকে আমাক কমেণ্টত জনাব। দ্বিতীয় প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। সিন্ধু সভ্যতাৰ বৃহৎ স্নানাগাৰটো ক'ত আৱিষ্কৃত হৈছিল? অপচন দিয়া আছে হৰপ্পা, ৰূপাৰ, মহেঞ্জোদাৰো আৰু লোথাল। শুদ্ধ অপচনটো হ'ব সিন্ধু সভ্যতাৰ বৃহৎ স্নানাগাৰটো মহেঞ্জোদাৰো নামে ঠাইত আৱিষ্কৃত হৈছিল। আপোনালোকে যদি বুৰঞ্জী পঢ়িছে তেনেহ'লে এইটো প্ৰশ্নৰ উত্তৰ পাৰিব। এতিয়া আমি ৩ নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। সিন্ধু উপত্যকাৰ এটা উল্লেখযোগ্য বন্দৰ নাম হ'ল? অপচন দিয়া আছে হৰপ্পা, ৰূপাৰ, মহেঞ্জোদাৰো আৰু লোথাল। শুদ্ধ অপচনটো হ'ব লোথাল। সিন্ধু উপত্যকাৰ এটা উল্লেখযোগ্য বন্দৰ নাম হৈছে লোথাল। এতিয়া আমি ৪ নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। ৪ নম্বৰ প্ৰশ্নটো লোৱা হৈছে সিন্ধু সভ্যতাক আন কি নামেৰে জনা যায়? অপচন দিয়া আছে বৈদিক সভ্যতা, হৰপ্পা সভ্যতা, ইজিপ্তৰ সভ্যতা আৰু বেবিলনীয় সভ্যতা। শুদ্ধ অপচনটো হ'ব বেবিলনীয় সভ্যতা। ভাৰতৰ অতি প্ৰাচীন সভ্যতাটোৰ নাম হৈছে সিন্ধু উপত্যকাৰ সভ্যতা। এতিয়া ৫ নম্বৰ প্ৰশ্নটো হৰপ্পা সভ্যতাৰ দিনৰ লোকসকলৰ প্ৰধান জীৱিকা কি আছিল? অপচন দিয়া আছে কৃষি, পশুপালন, বয়ন শিল্প আৰু বাণিজ্য। হৰপ্পা সভ্যতাৰ লোকসকলে প্ৰধানকৈ কৃষিৰ ওপৰত নিৰ্ভৰ কৰিছিল আৰু তেওঁলোকৰ প্ৰধান জীৱিকা আছিল কৃষি। এতিয়া ৬ নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। সিন্ধু উপত্যকাৰ সভ্যতা ডেছ কেন্দ্ৰিক আছিল? অপচন দিয়া আছে গাঁও কেন্দ্ৰিক, নগৰ কেন্দ্ৰিক, অৰ্ধ গাঁও কেন্দ্ৰিক আৰু অৰ্ধ নগৰ কেন্দ্ৰিক। এতিয়া আমাৰ শুদ্ধ অপচনটো হ'ব সিন্ধু উপত্যকাৰ সভ্যতা অপচন কেইটাৰ ভিতৰত আমাৰ ২ নম্বৰ অপচনটো শুদ্ধ হ'ব। সিন্ধু উপত্যকাৰ সভ্যতা নগৰ কেন্দ্ৰিক আছিল। যিহেতু স্নানাগাৰৰ দৰে বৃহৎ ভাল বস্তুবোৰ আমি সিন্ধু উপত্যকাৰ সভ্যতাতে দেখিবলৈ পাইছিলোঁ। এতিয়া ৭ নম্বৰ প্ৰশ্নটো লৈছোঁ। সিন্ধু সভ্যতাৰ সমাজত কেইটা শ্ৰেণী থকাৰ প্ৰমাণ পোৱা যায়? অপচন দিয়া আছে ২টা, ৩টা, ৪টা আৰু ৫টা। এতিয়া ইয়াৰে শুদ্ধ অপচনটো হ'ব সিন্ধু সভ্যতাৰ সমাজত ৪টা শ্ৰেণী থকাৰ প্ৰমাণ পোৱা যায়। এতিয়া ৮ নম্বৰ প্ৰশ্নটো হৈছে সিন্ধু উপত্যকাৰ ধৰ্মীয় জীৱনত তলৰ কোনজনে এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছিল? অপচন দিয়া আছে ব্ৰহ্মা, কৃষ্ণ, অগ্নি আৰু মাতৃ পূজা। সিন্ধু উপত্যকাত বসবাস কৰা লোকসকলে অপচন নম্বৰ ৪ হ'ব মাতৃ পূজা কৰা দেখা গৈছিল। উল্লেখযোগ্য ভূমিকা পালন কৰিছিল মাতৃ পূজাই। ৯ নম্বৰ প্ৰশ্নটো হৈছে সিন্ধু উপত্যকাৰ বিভিন্ন ৰপ্তানি সামগ্ৰীৰ ভিতৰত প্ৰধান কি আছিল? অপচন দিয়া আছে তাম, সোণ, ৰূপ আৰু কাপোৰ। সিন্ধু উপত্যকাৰ লোকসকলে বিভিন্ন ধৰণৰ সামগ্ৰী ৰপ্তানি কৰিছিল। তাৰে ভিতৰত প্ৰধান হৈছে কাপোৰ। অপচন নম্বৰ ৪। এতিয়া আমি ১০ নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। আজিৰ ভিডিঅ'টোৰ শেষৰ প্ৰশ্নটো হৈছে সিন্ধু উপত্যকাৰ সভ্যতাৰ পতনৰ অন্যতম কাৰণ হ'ল? অপচন দিয়া আছে ঘৰুৱা বিভীষণ, ভূমিকম্প, বৈদেশিক আক্ৰমণ আৰু ওপৰৰ সকলোবোৰ। আমি পৰ্যালোচনাৰ পৰা পাওঁ যে সিন্ধু উপত্যকাৰ সভ্যতাৰ পতনৰ এটা কাৰণ হৈছে ভূমিকম্প। অপচন কেইটাৰ ভিতৰত দিয়া ৪টা অপচনৰ ভিতৰত খ অপচনটো শুদ্ধ হ'ব ভূমিকম্প। ধন্যবাদ সকলোলৈকে আমাৰ ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে। আজিৰ সিন্ধু উপত্যকাৰ সভ্যতাৰ ওপৰত যিটো ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ সেই ভিডিঅ'টোত যদি কিবা ভুল বা ত্ৰুটি দেখে তেনেহ'লে আপোনালোকে আমাক আঙুলিয়াই দিব বুলি আশা কৰিলোঁ। যিহেতু হৰপ্পা সভ্যতাৰ ওপৰত উপযুক্ত কিতাপৰ পৰা চাইহে আমি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ।